नमस्कार वेलकम टू माय यूट्यूब चैनल আপুনি চাই আছে ডিভাইস আমাৰ মই আছিস আৰু আজি এখন বেলেগ ভিডিও হ'বলৈ গৈ আছে কিয় কাৰণে কি আজি যেকিজন মানুহে নতুনকৈ ব্যৱসায় ষ্টাৰ্ট কৰিবলৈ বিচাৰিছে কাপোৰৰ ব্যৱসায় কৰিবলৈ ষ্টাৰ্ট কৰিবলৈ বিচাৰিছে তেওঁলোকৰ কাৰণে এখন ভিডিও হয় কিয় কাৰণে বহুত মানুহে কল কৰি থাকে যে দাদা আমি নতুনকৈ ব্যৱসায় ষ্টাৰ্ট কৰিবলৈ বিচাৰিছো কাপোৰৰ তো কিমান টকা মাল ল'ব লাগে ফাৰ্ষ্টত কিমান টকা মাল ল'লে আমি এখন বিজনেছ ষ্টাৰ্ট কৰিব পাৰিম বুলি ভাবি আছিলোঁ আপুনি কৈ দিয়ক আপুনি জনাওক মোক তো মই আজি এইটোৰ কাৰণে ভিডিওটো বনাবলৈ বাধ্য হৈছোঁ যেন আপুনি গোটেই বহুত মানুহ কৈ থাকে তাৰ কাৰণে মই আজি এইখন ভিডিও বনাই আছোঁ ভিডিওখন শেষলৈ চাব চালে আপোনাৰ নিজৰ এটা আইডিয়া হ'ব আপুনি কিমান টকাত এখন বিজনেছ কৰিবলৈ ষ্টাৰ্ট কৰিবলৈ পাৰিব এইটো মই কৈ দি আছোঁ আপোনাৰ যদি কেপিটেল আছে 20,000 টকাটো 20,000 টকাটো পাৰিব ষ্টাৰ্ট কৰিবলৈ কিন্তু আপুনি যদি 1 লাখ টকাৰো বিচাৰে তো 1 লাখ টকাৰো পাৰিব আপোনাৰ এমাউণ্টটো 20,000 টকাৰ ওপৰত গ'লে ভাল হয় ঠিক আছে তেনেহ'লে আপুনি অলপ ভেৰাইটি পাই যাব যেকেইটা মাল আপুনি লৈ কিনে জেনেৰেল মাল লৈ কিনে আপুনি এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰিব ফাৰ্ষ্টত আপুনি ফেন্সি মাল লোৱাতকৈ আপুনি জেনেৰেল মাল লৈ যাব তেতিয়া আপুনি জেনেৰেল মাল লৈ গ'লে কিয়নো আপোনাৰ বিজনেছখন যেতিয়া ৰানিং চলি থাকিব তেতিয়া আপোনাৰ এটা জেনেৰেল প্ৰফিট হ'ব সেই প্ৰফিটৰ পৰা আপুনি গম পাই যাব যে কিমান টকা প্ৰফিট হয় এটা বিজনেছৰ পৰা আৰু লাহে লাহে আপুনি এখন বিজনেছত যিমান টকা ইনভেষ্ট কৰি আছে আগত আৰু গৈ কিনে ইনভেষ্টমেণ্ট কৰি থাকিব লাগিব তেতিয়া আপোনাৰ বিজনেছখন ডাঙৰ হ'ব গ্ৰ' কৰিব তেতিয়া আপোনাৰ বহুত ভাল লাগিব এখন ভাল প্ৰফিট আছে কিয়নো কাপোৰৰ কামৰ মাজত ভাল প্ৰফিট দিয়ে বহুত মানুহে জানে কাপোৰ দোকানত প্ৰফিট ভাল আছে চাফা কাম হয় আৰু মাল কালেকশ্যনটো বহুত ডাঙৰ কথা কালেকশ্যন আপুনি ভাল লৈ যাব লাগিব কালেকশ্যন যদি বেয়া হয় তেনেহ'লে আপোনাৰ ডেড ষ্টক হৈ যাব আৰু ডেড ষ্টক হ'লে আপোনাৰ মাল বিজনেছত লছ হৈ যাব তাৰ কাৰণে আপুনি ভাল দোকান ভাল কাপোৰ ভাল কোৱালিটি চাই কিনে ল'ব লাগিব খালি সস্তীয়া হ'লে নহয় বহুত কেইটা দোকানত আছে সস্তীয়া পাই যায় 20 টকা 30 টকাত মাল পাই যায় 20 টকা 30 টকা মালকেইটা বহুত বেয়া হয় তাৰ কাৰণে আপোনালোকৰ জানে ওৱান টাইম ইউজ হয় যিকেইটা মাল কাষ্টমাৰক দিয়ে তাৰপিছত বেয়া হৈ যায় কমপ্লেইন কৰে কাষ্টমাৰ নেক্সট টাইম নাহে আপোনাৰ দোকানত তাৰ কাৰণে কৈ আছোঁ এইখন ভিডিঅ' চাই কিনে আপোনাৰ লগৰ ইয়াত আহিব ইয়াত আহি কিনে আপোনালোকৰ মাল লৈ যাব পাৰিব হ'লচেলত আৰু ইয়াত টোটেলি হ'লচেল হয় আৰু হ'লচেল ভিডিঅ' হয় হ'লচেলৰ কাৰণে ভিডিঅ' কৰি আছোঁ যিকেইটা মানুহে নতুনকৈ ব্যৱসায় কৰিবলৈ ষ্টাৰ্ট কৰিবলৈ বিচাৰিছে তেওঁলোকৰ কাৰণে হয় আৰু যদি চেনেলখন নতুন চাই আছে ভিডিঅ'খন লাইক কৰি দিব চেনেল নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগত বেল আইকনখন ক্লিক কৰি দিব যিকেইটা নতুন নতুন মাল আহি থাকিব কাপোৰৰ গোটেইকেইটা আপডেট দি থাকিম পূজাৰ কাৰণে এতিয়া মই জাষ্ট এটা লাইট এইটো নতুনকৈ ভিডিঅ'ৰ কাৰণে মই এইটো বনাই দি আছোঁ নতুন বেপাৰীৰ কাৰণে কিন্তু এতিয়া পূজাৰ মাল অলৰেডি মই 2খন ভিডিঅ' এৰি দিছোঁ আৰু আজি এইকেইটা মাল নতুনকৈ দেখাই দিছোঁ যিকেইটা মানুহ নতুনকৈ ব্যৱসায় ষ্টাৰ্ট কৰিবলৈ বিচাৰিছে তেওঁলোকৰ কাৰণে তো বলক ভিডিঅ'খন ইয়াৰ পৰা ষ্টাৰ্ট কৰি দেখাই দি আছোঁ কি মাল আছে আৰু কেনেকুৱা মাল আছে আপোনালোকে কেনেকুৱা মাল ল'ব পাৰিব তো ফাৰ্ষ্টত যেনেকৈ আছে আপোনাৰ এইখন এটা জিৰ' শ্বুট আছে জিৰ' ছিংগল হয় এইটো এইবিলাক বহুত সস্তীয়া মাল হয় এইবিলাকৰ মাজত MRPও দিয়া আছে আপোনালোকৰ MRP ৱাইজ বিক্ৰী কৰিব পাৰিব নহ'লে MRPৰ পৰা ডিছকাউণ্ট কৰিব পাৰিব মোটামুটি MRPৰ পৰা মানিব পাৰি যে 50%ৰ পৰা ওচৰা ওচৰি লেছ আছে এইবিলাকৰ MRP দিয়া আছে ভাল MRP দিয়া আছে 119 টকা MRP আছে আৰু এইবিলাক ৰেঞ্জ পৰিব নিশ্চয় আপোনাৰ 54-5 যেনেকৈ পৰিব এইবিলাক ৰেট আছে আৰু ইয়াৰ পিছত আপোনাৰ ইয়াৰ আৰু এটা মাল আছে আপোনাৰ এনেকৈ চাব পাৰে বগা এটা মাল আছে এইটো ওপৰত খোলা ছিষ্টেম হয় যেনেকৈ ইয়াৰ আছে ছাইডত বন্ধা ছিষ্টেম আছিলে ছাইডত ৰছী আছে ৰছীডাল আছে বান্ধিবলৈ ইয়াৰ আছে আকৌ ওপৰত বন্ধা চক এইটো ওপৰত বন্ধা ছিষ্টেম আছে এইটো ওপৰত বন্ধা আছে তাৰ লগত পেণ্ট আছে ইয়াৰো MRP আছে 140 টকা MRP আছে এইবিলাকৰ দাম সস্তীয়াই হ'ব আৰু এটা আছে আপোনাৰ এনেকুৱা ৰাউণ্ড নেকো আছে এইটো চাব পাৰে কিমান ধুনীয়া গোটেইকেইটা মাল কটন মাল হ'ব এইবিলাক মাল আপোনাৰ লৈ যায় কিনে আপোনাৰ নতুনকৈ ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰিব কিয় কাৰণে এইবিলাক মাল ৰানিং মাল হয় কমন মাল হয় যিকেইটা মাল আপোনাৰ একদম দোকানত ষ্টাৰ্টিং কৰিলে বাচ্চাৰ কাপোৰৰ যদি দোকানত ষ্টাৰ্ট কৰিবলৈ বিচাৰিছে তেনেহ'লে এইকেইটা মাল আপোনাৰ একদম ফাৰ্ষ্টত লাগিবই লাগিব আৰু এইকেইটা মালৰ কেতিয়া ডেড ষ্টক নহয় এইবিলাক গেঞ্জি চেঞ্জিৰ নিচিনা হয় ডেড ষ্টক নহয় আৰু যেনেকৈ এইবিলাক ৰাউণ্ড নেকৰ মাজত এইটো এটা আছে বহুত সস্তীয়া মাল হয় এইবিলাক কোৱালিটি বহুত ভাল হ'ব কোৱালিটিৰ গেৰাণ্টি দি কিনে আপোনালোকক বিক্ৰী কৰিব পাৰিব একো কমপ্লেইন নাহিব আৰু যিকেইটা আমাৰ ইয়াত কোৱালিটি আছে বাচ্চাৰ কাপোৰৰ কাৰণে আপোনালোকে জানে তিনিচুকীয়াৰ মাজত বহুত ডাঙৰ এখন দোকান আছে আগ্ৰৱাল গাৰ্মেণ্টছ বুলি আপোনালোকে গুগলত মাৰি কিনে চাৰ্চ কৰি কিনে ইয়াত আহিব পাৰিব ডিছপ্লে আৰু নহ'লে আপোনাৰ ডিছপ্লে দিয়া নাম্বাৰত কল কৰিলে আপোনালোকে ইয়াত যোগাযোগ কৰি কিনে আপোনালোকক কণ্টেক্ট কৰিব পাৰিব কণ্টেক্ট কৰি কিনে আমাৰ ইয়াত কথা পাতিব পাৰিব কেনেকুৱা মাল লাগে কি লাগে আপুনি ক'ৰ পৰা কৈ আছে গোটেইকেইটা কৈ দিব তেতিয়াহ'লে ময়ো আপোনাক ডিটেইলছ জনাই দিম এইকেইটা আছে এইকেইটাৰ মাজত কি আছে নহয় এইকেইটাৰ মাজত গোটেইকেইটা ভেৰাইটি আছে মই এপিচ দেখাই দি আছোঁ এনেকৈ ইয়াৰ লাইট কালাৰ দেখাইছোঁ ইয়াৰ মাজত বগা আছে আৰু বেলেগ প্ৰিণ্ট আছে গোটেইকেইটাৰ মাজত বহুত ভেৰাইটি আছে ঠিক আছে আৰু এটা আছে এনেকুৱা বেবী চিট বুলি কয় যিকেইটা বাচ্চাক মানে আপোনাৰ শুবলৈ দিয়ে এইটো এটা আইটেম আছে এইটো এটা আছে ড্ৰাই শ্বীট যিটো তাৰ মাজত MRP মোটামুটি বহুত ভাম্পাৰ MRP আছে এইবিলাক অনলাইনতো পাইছে দামী মাল কিন্তু এই আমাৰ ইয়াত আহিলে আপোনাৰ ইয়াৰ আমাৰ ডিষ্ট্ৰিবিউটৰ আছে তাৰ কাৰণে এইবিলাক 50% মাজত লেছ আছে আৰু এনেকুৱা গিফ্ট ছেট যিটো লাগে বেবী গিফ্ট ছেট যোনটো আপোনাৰ গিফ্ট ছেট আছে গিফ্ট বক্স বুলি কয়
সেইটোও পাই যাব। ইয়াৰ মাজতে বহুত বেলেগ বেলেগ আপোনাৰ ডিজাইন আছে, এইবিলাকৰ মাজত ডিজাইন বেলেগ বেলেগ আছে আৰু কমন মালো আছে, হস্তিয়াটো আছে 140 টকাৰ পৰা আছে গিফ্ট ছেটৰ মাজত। তো আপোনালোকৰ বহুত বেছি ভেৰাইটি আছে এইবিলাকৰ মাজত। বাচ্চা মালৰ কাৰণে আমাৰ ইয়াত যিমান ভেৰাইটি আছে আৰু ক'তো নাই তিনিচুকীয়াৰ মাজত, গেৰেণ্টি দি কিনে ক'ব পাৰি। আৰু চব এইটো এটা আইটেম আছে, এইটো এইকেইটা গোটেইকেইটা ল'ৰা দেখাইছিলোঁ আপোনাক, ল'ৰাৰ কমন মাল দেখাইছিলোঁ। এইটো ছোৱালীৰ কমন মাল হ'ব, ছোৱালীৰ এইটো চব ফ্ৰক আছে, ওপৰত ৰছী বন্ধা ফ্ৰক আছে, লগত দিয়া আছে পেণ্টি। এইবিলাক গৰমৰ মাল হয়। আৰু পূজাৰ কালেকশ্যনৰ কাৰণে এই ধামাকা ধামাকা মাল আছে পূজাৰ কাৰণে। এইটো ছোৱালী এইটো এটা আছে, অলপ ফেঞ্চি হ'ব গেঞ্জি কাপোৰৰ মাজত। আৰু তাৰপিছত হ'ব আৰু এনেকুৱা হ'ব আপোনাৰ হট পেণ্ট ছেট হ'ব এইবিলাক। এইটো আছে টপ, তলত আছে হট পেণ্ট চব ছোৱালীৰ। এইকেইটা গোটেইকেইটা হস্তি আইটেম হয়, ৰানিং আইটেম হয়, যিকেইটা আপোনাৰ দোকানত একদম ষ্টাৰ্টিঙতে যদি ষ্টাৰ্টিং কৰিব বিচাৰিছে তেনেহ'লে এইবিলাক মাল লৈ যাবই লাগিব ফাৰ্ষ্টত। আৰু গোটেইকেইটা কটন মাল আছে, চাফা মাল আছে, কোম্পানীৰ মাল আছে, যিকেইটা আপোনাৰ উল্টা পুল্টা মাল নহয়, হস্তীয়া ইমান একদম হস্তীয়া নহয়, পানী দাম নহয় 10 টকা 20 টকা কৈ কিনে মই আপোনাক ইয়াত আহি তাৰপিছত গম পাব 200 টকা মাল, এনেকুৱা নহয়। আমি হস্তীয়া মাল বিকাতকৈ আমি ভাল মাল দিবলৈ বিচাৰিছোঁ, যাতে আপোনাৰ দোকানখন সদায় চলি থাকে, আপোনাৰ কাষ্টমাৰ যাতে আপোনাৰ ফিক্স কাষ্টমাৰ হৈ যায়। এবাৰ লৈ যোৱাৰ পিছত যাতে নেক্সট টাইম আহি কিনে কয় যে আপোনাৰ ইয়াতে লৈ যাব, এনেকুৱাকৈ মাল দি দিম। মাল গেৰেণ্টিৱালা মাল হ'ব। মাল হস্তীয়া বুলি আমি নকওঁ যে একদম হস্তীয়া মাল, এই 10 টকা 20 টকাৰ কাম নহয় মানে। যি মাল আছে ভাল মাল হ'ব, ভাল কোৱালিটিৰ মাল হ'ব। আৰু যদি আপোনাক একদম ফেঞ্চি মাল লাগে, ফেঞ্চি মালো পাই যাব। এক ফেঞ্চি মাল আছে, এইবাৰ ধুনীয়া ধুনীয়া মাল আছে, যিকেইটা মাল আপোনালোকে তিনিচুকীয়াত আহি থাকে কিন্তু বিচাৰি থাকে, আপোনালোকে নেপায় যে ক'ত আছে এনেকুৱা ফেঞ্চি মাল বিচাৰিছে। এইবিলাক ভাল কোৱালিটিৰ মাল, চাফা মাল এনেকুৱা লাগে, সৰু চাইজৰ মাল। আপোনালোকৰ বাচ্চা মালটো নেপায় কিয় কাৰণে, তলত যেতিয়া মানুহ আহে সেইকাৰণে পূৰা বজাৰত হস্তীয়া মাল একেই টাইপৰ মাল থাকে। কিন্তু ইয়াত নহয়, ইয়াত আপোনাৰ একদম বেলেগ বেলেগ মাল আছে, চব একদম ধুনীয়া ধুনীয়া মাল হ'ব। পাইছে কিমান ধুনীয়া মাল। এইবিলাক 3 পিচৰ মাল হ'ব। এইবিলাকৰ মাজত বেলেগ ইনাৰ আছে দিয়া, পেণ্ট আছে, আকৌ ওপৰ চাৰ্ট আছে ধুনীয়া। আকৌ এনেকুৱা ছিংগল স্পৰ্টিং লাগিলে ছিংগল স্পৰ্টিঙো পাই যাব। এনেকুৱা ছিংগল স্পৰ্টিং হ'ব, ল'ৰা স্পৰ্টিং হ'ব, বেক পিন থকা স্পৰ্টিং ধুনীয়া কোম্পানীৰ হ'ব, ইচ্ছা কোম্পানীৰ হ'ব। আৰু আপোনাক যদি বাচ্চাৰ আণ্ডাৰ গাৰ্মেণ্টছ লাগে, বাচ্চাৰ আণ্ডাৰ গাৰ্মেণ্টছ লৈ কিনে এভৰিথিং মানে বাচ্চাৰ চব বস্তু পাই যাব। আঁঠুৱাতকৈ লৈ কিনে বাচ্চাৰ এনেকুৱা বেড যদি লাগে বেডো পাই যাব। এইটো মাস্কিটো বেড বুলি কয় এইটো, তাৰ লগত আঁঠুৱা আৰু বেড দুটাই আছে। এইবিলাকৰ কোৱালিটি ভাল পাব। এই 100 টকা মাল নহয় এইবিলাক, সেইবিলাক ভাল মাল হ'ব, যিকেইটা হ'ব ভাল মাল হ'ব। মই কৈ আছোঁ ভাল কোৱালিটিৰ মাল, ভাল মাল দিম, যাতে আপোনাৰ বিজনেছ সদায় চলি থাকিব, আপোনাৰ কোনো কাষ্টমাৰ কমপ্লেইন কৰিব নোৱাৰিব। এইটো আছে ছোৱালীৰ টপ, কেজুৱেল টপ, একদম কেজুৱেল হ'ব এইটো। চ' কিমান ধুনীয়া, একদম পিয়'ৰ কটন, লাইট টেষ্টৰ মাল হ'ব, আমাৰ অসমৰ টেষ্টৰ মাল হ'ব। আৰু যদি ল'ৰাৰ এনেকুৱা হাফ পেণ্ট লাগে, বাচ্চাৰ যদি হাফ পেণ্ট লাগে, বাচ্চাৰ হাফ পেণ্টো পাই যাব। ধুনীয়া ধুনীয়া হাফ পেণ্ট আছে, বাচ্চাৰ স্পৰ্টিং আছে, বাচ্চাৰ ছিংগল চাৰ্ট লাগিলে চাৰ্টো পাই যাব, চব বস্তু পাই যাব। বাচ্চাৰ ফেঞ্চি, কেজুৱেল, নৰ্মেল চব পাই যাব, চব ৰেঞ্জৰ মাল আছে। কোনোবা কৈ থাকে যে দাদা এইটো হাফ পেণ্ট কিমান দামৰ আছে, হাফ পেণ্টকেইটা কিমান দামৰ আছে। এতিয়া মই কৈ দি আছোঁ ভিডিঅ'খনৰ মাজত যে হাফ পেণ্ট ক'লে মানে কি হয় ন দাদা, এখন হাফ পেণ্ট নহয়, মোৰ ইয়াত আছে 6খন হাফ পেণ্ট আছে, 6খনৰ দাম বেলেগ বেলেগ আছে। কোনোবা হাফ পেণ্ট আছে 100 টকা, কোনোবা দাম আছে 60 টকা, কোনোবা দাম আছে 150 টকা। তো এতিয়া মই কেনেকৈ ক'ম যে আপুনি কোনখন হাফ পেণ্টৰ দাম বিচাৰিছে। যেতিয়া আমি কৈ আছোঁ 60 টকাত হাফ পেণ্ট পাই যাব, তেতিয়া আহি কিনে আপোনাৰ 60 টকাৰ মালটো থাকিব লাগিব। কিন্তু ভিডিঅ' মই বহুত আগত দি দিছোঁ, তাৰপিছত আপুনি আহিছে 2 মাহ পিছত আহিছে, এতিয়া আমাৰ ইয়াত 60 টকাৰ হাফ পেণ্টটো নাই, আছে 100 টকাৰ হাফ পেণ্টটো। এতিয়া আপুনি 100 টকা ক'লে আপুনি ক'ব যে ইমান বেছি কৈ আছে, 60 টকা কৈ আছিলে। সেইটো কেতিয়া নহয়, ভিডিঅ' চাই আছে যদি আজি যদি আহিব, দুদিন পিছতে যদি আহিব, তেতিয়া পাই যাব হস্তীয়া মাল। কিন্তু এনেকুৱা নহয় যে আপুনি কিমান দিন পিছত আহিব এইকেইটা মাল পাব, এনেকুৱা নহয়। বেলেগ বেলেগ মাল আহি থাকে, মাল গৈ থাকে, আহি থাকে, নতুন নতুন কালেকশ্যন পাই থাকিব। তাৰ কাৰণে কৈ আছোঁ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব। নতুন নতুন যিমান কালেকশ্যন আহিব মই গোটেইকেইটা আপডেট দি থাকোঁ এইখন চেনেলত। আৰু ছোৱালীৰো হাফ পেণ্ট আছে, চক দেখিবলৈ ল'ৰাৰ নিচিনা কিন্তু বাট এইটো ছোৱালীৰ হয়, ছোৱালীৰ মাজতে পাই যাব এনেকুৱা হাফ পেণ্ট। আজি ছোৱালীৰ যদি আপোনাৰ ফেঞ্চি মাল লাগে, এনেকুৱা ল'ৰাৰ ছোৱালীৰ যদি ফেঞ্চি মাল লাগে, পূজাৰ কালেকশ্যন যদি লাগে, তেনেহ'লে পূজাৰ কালেকশ্যনে পাই যাব। ছোৱালীৰ মাজত ধুনীয়া ধুনীয়া ফেঞ্চি মাল হ'ব। এইটো এটা আইটেম আছে, এনেকুৱা আৰু আইটেম আছে, বহুত ডিজাইন আছে, এইবিলাকত বহুত ভেৰাইটি আছে। এতিয়া মই 2 পিচ দেখাই দিছোঁ। যদি আপোনাৰ এনেকুৱা আইটেম লাগে তেনেহ'লে আপুনি ইয়াত আহিব, ডিছপ্লেত দিয়া নাম্বাৰখনত যোগাযোগ কৰিব। গোটেইকেইটা লোকেশ্যন দিয়া আছে, চব নাম চাম দিয়া আছে। আপুনি গুগলত গৈ কিনে চাৰ্চ কৰিব পাৰিব, নহ'লে ইউটিউবত গৈ কিনে চাৰ্চ কৰিব পাৰিব। মোৰ বহুত ভিডিঅ' দিয়া আছে দোকানত, তাৰ কাৰণে কৈ আছোঁ গোটেইকেইটা ভিডিঅ' চাই ল'ব, তেনেহ'লে আপোনাৰ নিজৰ এটা আইডিয়া হ'ব কেনেকুৱা মাল পোৱা যায় ইয়াত। আৰু চালে তাৰপিছত গম পাব, আৰু ইয়াত আহি কিনে মাল ল'ব পাৰিব। তো আজি ভিডিঅ'টো সেইটোৱে আছিলে কি, আজি যদি আপোনাৰ যদি নতুনকৈ ব্যৱসায় ষ্টাৰ্ট কৰিব বিচাৰিছে 20,000 টকাৰ পৰা 20,000 টকা ষ্টাৰ্ট কৰিব পাৰিব, বাছ সেইটোৱে কথা আছিলে। তাৰ কাৰণে মই এখন ভিডিঅ' বনাইছোঁ। যোন মানুহে নতুনকৈ ব্যৱসায় কৰিবলৈ ষ্টাৰ্ট কৰিবলৈ বিচাৰিছে তেওঁলোকৰ কাৰণে হয়। ভিডিঅ'খন বহুত বেছি শ্বেয়াৰ কৰি দিব, যাতে নতুন মানুহে ষ্টাৰ্ট কৰিব পাৰে বিজনেছ নতুনকৈ। ঠিক আছে, তো বলক ভিডিঅ'খন ইয়াত শেষ কৰি আছোঁ।